গুড মৰ্ণিং। আৰু এতিয়া বাজিছে 5:30 গৈছে আৰু কুঁৱলী পৰি আছে, লাইটৰ পোহৰত এনেকুৱা লাগিছে বাৰু। আৰু মই গৈ আছোঁ এতিয়া ফিল্ডলৈ। আৰু এয়া ফিল্ড পালোহি, মানুহ বহুত কেইজন আছে আৰু ময়ো আৰম্ভ কৰি দিওঁ আৰু। প্ৰায় আধা ঘণ্টামান হৈ গ'ল আৰু এতিয়া যাবগৈ লাগিব। কুঁৱলী বহুত বেছিয়ে পৰিছে আজি, কালি ইমান নাছিলে, আজি বেছিয়ে হৈছে। নমস্কাৰ সকলোকে, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ চেনেলটো আজি 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। আপোনালোকৰ মৰম আশীৰ্বাদে মোক আগবাঢ়ি যোৱাত সহায় কৰিব, আগলৈ এনেকৈ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। এনেকৈ ছাপোৰ্ট কৰি যাব। আৰু আজি বিশেষ ভিডিঅ' একো নাই, মই দিনটোত কিনো কৰি থাকোঁ তাকে দেখাবলৈ বিচাৰিছোঁ। তেন্তে ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইফালে হৈছে আমাৰ নতুনকৈ আনি লোৱা আমাৰ ঘৰৰ সদস্য, কণী পাৰি আছে ইহঁতে। এইফালে এইটো আমাৰ কুকুৰা গঁৰাল, এইফালে এইটো কণী দি থৈছোঁ পাৰিলে চাগে এটা, এইটো এটা পাৰিলে লৈ যাওঁ। এইটো এনেকৈ সৰু সুৰাকৈ বনাই দিছোঁ। আৰু পেলনীয়া ভাতবোৰ খাবলৈকে লাগে কুকুৰা এটা, আৰু ঘৰত খাবলৈও হয় কণী পাৰিলে। এতিয়া ৰাতিপুৱা কাম বনখিনি কৰি আজৰি হ'লোঁ, ভাত শাক বনাই আছোঁ। আৰু আজি যাম পকৰি আনিবলৈ, আপোনালোকক দেখাই থাকিম বাৰু পকৰি আনিবলৈ। এতিয়া মই ভাতৰ ৰেডি কৰোঁগৈ। মানুহজন গ'ল ডিউটিলৈ, যিহেতু 26 জানুৱাৰী পাইছেহি, ডিউটি বহুত বেছিয়ে হৈছে। আৰু মোৰ লগত আছে সেই মা। আজি কি বনাওঁ আপোনালোকক দেখাম বাৰু, ব'লকচোন যাওঁ। আজি আমাৰ ভাতৰ লগত কি আছে তাকে দেখাওঁ। আৰু আমাৰ ঘৰত আছেহি এতিয়া ওচৰৰ পোৱালিটো, মাৰ লগত মোবাইল চাই আছে, তেহঁতকো দেখাওঁ ব'লক। কি খাইছানো? ইমান মনোযোগ দি চাইছে ঐ। আৰু এতিয়া মই আহিলোঁ বগৰী পাৰিবলৈ, মানে বগৰী নিবলৈ। ওচৰতে বগৰী চাপৰি নিচিনা এডোখৰ আছে, তাত বহুত বেছি বগৰী গছ আছে। আৰু মই এতিয়া পাই গ'লোঁ ইয়াত। এতিয়া বগৰী ইমানকেইটা বুটলিলোঁ আৰু বুটলিম চাগে। এহেঁতি দুজনীয়ে আৰু বেলেগ এজোপা গছলৈ গৈছে জোকাৰিবলৈ। কিছুমান গছৰ বগৰী ভাল খাবলৈ, কিছুমানৰ বৰ টেঙা। বগৰী লৈ মেলি হৈ গ'ল, এতিয়া যাওঁ আৰু। ডিউটিৰ পৰা আহিলে, এতিয়া আমি খাবলৈ লৈছোঁ ভাত বাওঁগৈ। আজি বিশেষ নাই, এনেকৈয়ে চলি যাব আৰু। দাইল, ডিম আৰু আলু, ফ্ৰেঞ্চবিন ভাজি। এফালে মায়ে বহি লৈছে, এফালে মানুহজন আৰু এফালে মই। ইমান ওলাইছে লোকেল কণী দেই, ঘৰৰ হয়। ঘৰত এনেকৈ এজন থাকিলে ভালে হয়। ভাত খাই উঠি কাম বন কৰি আজৰি হ'লোঁ। অৰ্ডাৰ আছিলে এখন চাদৰ দহি বাতিবলৈ, তাকে কৰিবলৈ বুলি লৈছোঁ। দহি বাতিলে ক'ত কিমান দাম লয় আপোনালোকে যোনসকলে জানে জনাবচোন। প্ৰায়েতো মানুহে মেখেলা চাদৰ পিন্ধা লোকসকলে দহিটো বতুৱাই চাগে, যিসকলে নিজে নাজানে। কিন্তু দহি বতাটো সহজ, কিন্তু দেই শিকি ল'লে নিজৰে ভাল। এফালে দহি বাতি থাকোঁতে আহিলে আমাৰ ঘৰলৈ আইতাহঁতকো চাহ পানী দিলোঁ। ময়ো লগতে বহি লৈছোঁ আৰু খাবলৈ।
কোৱা এটা বা বুলি কয় কি কোৱা এটা যে সদায় ফটো মাৰা তালৈ গ'লে কোৱা এটা আছে বুলি তাত আমাৰ এজনী কোৱা এটা বুলি ক'ব লাগিব গোলাঘাটৰ নহয় গোলাঘাট নহয় ন গোলাঘাটৰ আকৌ হয় নাই গোলাঘাটৰ হয় নাই গোলাঘাটে হ'ব যোৰহাটে পৰে আমাৰ যোৰহাটৰ গোলাঘাটৰ ওচৰত গোলাঘাটৰ ওচৰতে ইফালে যেনিবা যাবগৈ লাগে গোলাঘাটলৈ যোৰহাটৰ পৰা দূৰ হয় গোলাঘাটৰ পৰা দূৰ হয় আৰু যোৰহাটৰ পৰা বৰ্ডাৰত আৰু একেবাৰে সীমাত এই কাকডঙাখনে সীমা কৰি দিছে আৰু মেখেলাখন বৰ ধুনীয়া লাগিছে ন আইতা কৈছা কি ধুনীয়া লাগিছে মিলাই মিলাই পিন্ধি আহিছে নহয় নাই মিলাই পিন্ধি আহিছে একেবাৰে ফটো এখন লৈ যাম বুলি ভাবিলোঁ তাকে আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিবই পৰা হোৱা নাই এইফালে দহি বাতিলোঁ হ'ল আইতাহঁতৰ আহিলে চাপানি খাই মেলো আজৰি হ'লোঁ এতিয়া গধূলিয়ে হ'ল আৰু ঘৰত চব্জি তব্জি নোহোৱা হৈছে তাকে বোলো আনোগৈ যিহেতু আমাৰ ঘৰৰ মুখৰ আগতে বজাৰখন আছে আৰু মায়ে কৈছে বোলে আজি মায়ে মাছ আনি খুৱাব তাকে মাৰ লগত কৈ দিছোঁ আৰু কি মাছ আনে চাওঁ অথনি আজি বজাৰ আছে নহয় ক'ত ইয়াত কোনে বজাৰ নাই কেলে অঁ নহয় সদায় শনিবাৰ বহে নহয় বজাৰ অঁ ইয়াত ওলাবোৰ যে চব লোকেল বস্তু চব মেৰৰ পৰা আনে আৰু মানুহবোৰ চিংফৌ বুলি জানো আৰু নাজানো ইয়াত দেখিছেনে লোকেল বস্তু মানুহ মাছ দিয়ক 100 টকা বাহু মাছ দিয়ক নহয় কচ মাছ এইটো কি মাছ এইটো মাছ ল'লোঁ এতিয়া যাওঁ ঘৰলৈ এইফালে বিলাহী আলু পিঁয়াজ কাটি লৈছোঁ আজি নতুন এটা ৰেচিপি ট্ৰাই কৰোঁ মোবাইলত দেখি থাকোঁ সেইবাবে বলকচোন চাওঁ কেনেকুৱানো হয় হৈ গ'ল এয়া এতিয়া অকল খাবলৈ আছে মানুহজন ডিউটিৰ পৰা আহিলে খাম আৰু খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া বাজিলে 10:15 গ'ল বৰষুণো দিছে এইফালে ঠাণ্ডা বহুত পৰিছে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে সেইসকলক ধন্যবাদ আৰু যিসকলে কৰা নাই প্লিজ কৰি দিব আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তেতিয়ালৈকে বাই বাই